Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত অলপ চ্যালেঞ্জিং প্ৰবলেম কৰিম অন ইনইকুয়ালিটিজ। তো ইয়াতে আমাক এটা কোৱেশ্চন দিছে যে এই ইনইকুয়ালিটিটো সলভ কৰিব লাগে। তাৰমানে ইয়াতে ইনডাইৰেক্টলি এইটোৱে কৈ আছে, ডাইৰেক্টলিয়ে কৈ আছে যে আমাৰ এক্সৰ ভ্যালুটো কি হ'ব এইটো উলিয়াব দিছে। ওকে, তো আমি আৰম্ভ কৰোঁ। তো আমাক দিছে ইনইকুয়ালিটি, কৈছে যে 2x - 1 divided by 3 greater than or equals to 3x minus 2 divided by 4 minus 2 minus x divided by 5. Okay, তো এতিয়া এইটো কেনেকা সলভ কৰিম? তো ফাৰ্ষ্টতে আমি এটা কাম কৰোঁ, যেহেতু ডিনমিনেটৰ আছে, তিনিটা এক্সপ্ৰেছনতে ডিনমিনেটৰ আছে, এই ডিনমিনেটৰটোক আমি গুচাবলৈ চেষ্টা কৰোঁ। তো তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে আমি এলচিএম ল'ম কাৰ? 3, 4 আৰু 5. So 3, 4 আৰু 5ৰ এলচিএম কি হ'ব? So 3 into 4 into 5, তো এইটো হৈ যাব equals to 60. তো তাৰমানে আমাৰ এই তিনিটা ডিনমিনেটৰ 3, 4 and 5ৰ এলচিএম হৈছে 60. তো এতিয়া আমি কি কৰিম? থ্ৰু আউট 60ৰে মাল্টিপ্লাই কৰি দিম। তো এতিয়া 60ৰে মাল্টিপ্লাই অলপ কেয়াৰফুলি কৰিব লাগিব। তো এটা কাম কৰোঁ, মই এইটো বস্তু আকৌ এবাৰ নোট ডাউন কৰি লওঁ। So 60 হৈছে আমাৰ এটা পজিটিভ নাম্বাৰ। তো পজিটিভ নাম্বাৰ 60ৰে আমি both sides multiply কৰিম। তো এই 2x minus 1 over 3 multiply কৰিছোঁ because এইটো লেফ্ট হেণ্ড চাইডে আছে। ঠিক তেনেকৈ গোটেই এণ্টায়াৰ ৰাইট হেণ্ড চাইডটোৰ লগতো আমি 60ৰে মাল্টিপ্লাই কৰিম। এতিয়া এটা বস্তু নটিচ কৰা, যিহেতু 60 হৈছে পজিটিভ নাম্বাৰ আৰু both sides আমি মাল্টিপ্লিকেশ্যন কৰিছোঁ, পজিটিভ নাম্বাৰে মাল্টিপ্লাই কৰাৰ কাৰণে আমাৰ যোনটো গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু চাইনটো আছে এইটো চেঞ্জ হোৱা নাই, এইটো যেনেকুৱা আছে তেনেকৈ থাকিব। অ'কে, এতিয়া আমি অলপ চিম্প্লিফাই কৰি লিখোঁ। তো আমি জানো যে 3 times 1 আৰু 3 times 20 হৈ যায় আমাৰ 60. তো তাৰমানে লেফ্ট চাইডে আমি পাম 20 multiplied to 2x minus 1. এইটো এতিয়া চেঞ্জ নহয়, যেনেকুৱা আছে এনেকৈ থাকিব, গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টুৱে থাকিব। নেক্সট আছে আমাৰ এতিয়া দুটা টাৰ্ম আছে ব্ৰেকেটৰ ভিতৰত। আমি যদি মাল্টিপ্লাই কৰি দিওঁ, এটা হ'ব 60 into 3x minus 2/4, বাট 60 divided by 4 আছে, এক প্ৰকাৰে 60 divided by 4 কিমান হয়? 15 হয়, ৰাইট? তো তাৰমানে ইয়াতে আমি পাম 15 multiplied to 3x minus 2, ঠিক আছে, ফাৰ্ষ্ট টাৰ্মটোৰ কাৰণে, মাইনাছ নেক্সট কি হৈছে? 60 মাল্টিপ্লাই হৈছে গোটেই এইটোৰ লগত, 60 মাল্টিপ্লাই হৈছে 2 minus x divided by 5ৰ লগত। এতিয়া 5 times 12 60 নহয় জানো? So 5 times 12 যদি 60 হয়, তেনেহ'লে আমি ইয়াতে লিখিব পাৰিম কি? 12 multiplied to 2 minus 6. তো এতিয়া আমি দেখাই পাইছোঁ আমাৰ ডিনমিনেটৰটো নাইকিয়া হৈ গ'ল। এতিয়া আমি ফাৰ্ডাৰ চিম্প্লিফিকেশ্যন কৰোঁ। চ' 20 যাব 2x minus 1ৰ লগত মাল্টিপ্লাই হয়, তো ইয়াত দিব 40x, 20 into 2x 40x minus 20 into 1 হৈ গ'ল আমাৰ 20, greater than or equals to 15 multiply হৈছে 3x minus 2, so 15 into 3x হৈছে 45x minus 15 into 2 হৈছে আমাৰ 30 minus 12 into 2 হৈ গ'ল আমাৰ 24, আৰু এইফালে minus 12 minus x হৈ যাব plus 12x. অ'কে, এতিয়া আমি এটা কাম কৰোঁ, লেফ্ট হেণ্ড চাইডটো থাকক 40x minus 2 থাকক, এইটো চেঞ্জ নকৰোঁ, আমি ৰাইট হেণ্ড চাইডটো অলপ চিম্প্লিফাই কৰি লওঁ। চ' এইফালে আছে 45x আৰু এইফালে আছে প্লাছ 12x। চ' 45 প্লাছ 12 হৈ যাব আমাৰ কিমান? 57 আৰু x মাল্টিপ্লাই হৈ আছে, আৰু এইফালে আছে minus 30 minus 24, এইটো হৈ যাব minus 54. অ'কে, এতিয়া আমি কি কৰিম? আমাৰ যোনটো এডিশ্যন এণ্ড ছাবট্ৰেকশ্যনৰ ল আছে, আমি সেইটো ইউজ কৰিম। আমি যেনেকৈ ইকুৱেশ্যনৰ কেছত কৰোঁ তেনেকৈ আমি কৰিব পাৰিম। তো আমি কি কৰোঁ? 40xটো এইফালে থাকক, 40x এইফালে থাকক, আমি এই 57xটো কি কৰিম? ৰাইট হেণ্ড চাইডৰ পৰা লেফ্ট হেণ্ড চাইডলৈ যদি লৈ আহোঁ, এইটো হৈ যাব minus 57x, এক্সেক্টলি যেনেকুৱা আমি ইকুৱেশ্যন ছল্ভ কৰাৰ সময়ত কৰোঁ, ঠিক আছে। আৰু প্লাছ মাইনাছ কৰাৰ সময়ত আমাৰ কি গ্ৰেটাৰ দেন ইকুৱেলছ টু, এই চিম্বলটো চেঞ্জ নহয়, যি থাকিব তেনেকৈ থাকিব। নেক্সট আমি কি কৰিম? এই minus 20টোক আমি এইফাললৈ লৈ আহিম, এইফালেতো minus 54 আছেই, চ' minus 20 ৰাইট হেণ্ড চাইডলৈ অহাৰ লগে লগে হৈ যাব প্লাছ 20. অ'কে, এতিয়া আমি ফাৰ্ডাৰ চিম্প্লিফাই কৰোঁ। চ' 40x minus 57x, ৰাইট? তো আমি জানো আনচাৰটো আমাৰ নেগেটিভত আহিব। এতিয়া 57ৰ পৰা আমি 40 মাইনাছ কৰি আছোঁ, তো এইফালে থাকিব 7 আৰু 1, তাৰমানে আমাৰ minus 17x হৈ যাব, গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু, আৰু এইফালে আছে minus 54 প্লাছ 20, minus 54, এটা 54ৰ আগত যিহেতু মাইনাছ চাইন আছে, আমি মাইনাছ চাইনটো লগালোঁ। চ' 54 minus 20 কৰিলে আমি কিমান পাম? আমি পাম 34, তো এইফালে পাম আমি 34. অ'কে, এতিয়া আমি অলমষ্ট ওচৰ পাইছোঁহে। আমাৰ তাত আছে minus 17x, বাট আমাক xহে লাগে। তো এইবাৰ আমি কি কৰিম? both sides
এফালে আছে -17x, এফালে আছে -34, both sides আমি -17ৰে ডিভাইড কৰি দিম, বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। নেগেটিভ নাম্বাৰে যেতিয়া আমি ডিভাইড কৰোঁ তেনেহ'লে আমাৰ এই চিম্বলটো কি হৈ যাব, গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু ফ্লিপ হৈ যাব, আৰু ই দিব আমাক লেছ দেন অৰ ইকুৱেলছ টু, ডিভাইড কৰি দিয়াৰ লগে লগে অট'মেটিক। তো এতিয়া কি হ'ল, -17 ফেক্টৰ আউট হৈ গ'ল, 1 থাকিলে, তাৰমানে 1 ইনটু এক্স কি দিলে আমাক, এক্স লেছ দেন অৰ ইকুৱেলছ টু, এফালে -17 টাইমছ 2 কিমান হয়, -34 হয়, তো সেইকাৰণে আমি ইয়াতে পাই যাম 2। তো আমি সলিউশ্যন কি পাইছোঁ, এক্স ইজ লেছ দেন অৰ ইকুৱেলছ টু 2, এইটো হৈছে আমাৰ সলিউশ্যন, ফাইনেল সলিউশ্যন। তাৰমানে এই যোনটো আমাৰ ইনইকুৱেলিটিটো দিয়া আছে, তো ইয়াৰ ফাইনেল সলিউশ্যন আছে এক্স ইজ লেছ দেন 2, অৰ আমি এইটোক এনেকুৱা ফৰ্মতো লিখিব পাৰোঁ, -ইনফিনিটি টু 2। আমি এনেকৈ লিখিবলৈ পাৰোঁ নে নাই, এইটো আমি কি কৰিছোঁ, আমাৰ নাম্বাৰ লাইন আছে, নাম্বাৰ লাইনত আছে আমাৰ ইয়াতে 0, এইখিনিত আছে 2, আমাৰ কৈছে এক্সৰ ভেলু কি হ'ব লাগিব, 2 হ'ব পাৰে বা 2তকৈ সৰু হ'ব পাৰে। চ' তাৰমানে কি, গোটেই নেগেটিভ নাম্বাৰ্ছবোৰ হ'ব, দেন 0ৰ পৰা 2লৈকে চববোৰ হ'ব। তো ইয়াতে আমি এনেকৈ -ইনফিনিটি, 2। আৰু এটা মনত কথা আহিব পাৰে কি বোলে, এইটোতো মই কৈছিলোঁ এইটোতো ৰিয়েল নাম্বাৰৰ কেছতহে আমি লিখোঁ, ৰাইট, আমিতো ৰিয়েল নাম্বাৰ কেছতে লিখোঁ। তো জেনেৰেলি কি হয়, যেতিয়া আমাক ইয়াতে মেনশ্যন কৰি নিদিয়ে যে এক্স কি হয়, তো যদি মেনশ্যন কৰিলেহেঁতেন তেতিয়া বেলেগ কথা, যদি আমি মেনশ্যন কৰি নিদিয়ে যে ইয়াতে এক্স কি হয় বুলি, নেচাৰেল নাম্বাৰ হয় নে ইণ্টিজাৰ হয়, হোল নাম্বাৰ হয়, ইৰেশ্যনেল নাম্বাৰ হয়, তো আনটিল এণ্ড আনলেছ আমাক ইয়াতে মেনশ্যন কৰা আছে, তেনেহ'লে সেইটো কেছত আমি কি ক'ম, এক্স হৈছে, এক্স ইজ ৰিয়েল, ঠিক আছে, এক্স যোনটো হ'ব তো ৰিয়েল নাম্বাৰ হ'ব। আৰু যদি ৰিয়েল নাম্বাৰ হয় আমি ডেফিনেটলি এইটো ফৰ্মত লিখিব পাৰোঁ, এইটোতো সদায় ৰাইট হ'ব, এইটোতো সদায় ৰাইট হ'ব। যদি কনফিউজন থাকে এইখিনিতে আনচাৰটো এৰি দিলে হ'ল, এইখিনিও আমাৰ কাৰেক্ট আনচাৰ হিচাপে লোৱা হ'ব। আৰু যদি অলপ ভালকৈ লিখিব মন যায় ইণ্টাৰভেল ফৰ্মত, তেতিয়া আমি এইটো ফাৰ্ষ্ট ব্ৰেকেট -ইনফিনিটি, 2 এণ্ড দেন ক্লোজ ব্ৰেকেট বা আমাৰ স্কুৱেৰ ব্ৰেকেট ইউজ কৰোঁ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। অ'কে, এতিয়া আমি আহি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এইবাৰ আমি এটা ডাবল ইনইকুৱেলিটি ইউজ কৰোঁ। অ'কে, ৰুলছ চব ছেইম টু ছেইম থাকিব। প্ৰথমতে আমি লিখি লওঁ, তো আমাক দিছে 7 লেছ দেন অৰ ইকুৱেলছ টু 3x প্লাছ 11 হোল ডিভাইডেড বাই 2 ইজ লেছ দেন অৰ ইকুৱেলছ টু 11। অ'কে, কি কৰিম, আমি ইয়াতে দেখা পাইছোঁ এটা আছে ফ্ৰেকশ্যন ফৰ্মত আছে 3x প্লাছ 11 ডিভাইডেড বাই 2, তেনেহ'লে আমি এই ডিনমিনেটৰটো গুচাম, তেতিয়া আমাৰ চিম্পল হ'ব। এতিয়া কি আছে ইয়াতে 2 আছে, তো 2 মানে কি +2 আছে, তো আমি কি কৰিম গোটেইকেইটাক থ্ৰু আউট 2ৰে মাল্টিপ্লাই কৰি দিম। তো তাৰমানে প্ৰথমটোক আমি কি কৰিম 2ৰে মাল্টিপ্লাই কৰিম, তো এইটো হ'ব 2 মাল্টিপ্লাইড টু 7 লেছ দেন অৰ ইকুৱেলছ টু, এইটোৰ লগতো মাল্টিপ্লাই কৰিব লাগিব। চ' 2 মাল্টিপ্লাইড টু এইটো যাব আমাৰ 3x প্লাছ 11 ডিভাইডেড বাই 2। তো এটা কাম কৰোঁ, যিহেতু ব্ৰেকেট ইউজে কৰিছোঁ তেনে মাল্টিপ্লিকেশ্যন চিম্বলটো নিলিখিলেও হ'ব, ৰাইট, 2 চিম্পলি 2 মাল্টিপ্লাই হৈ আছে। এণ্ড দেন আছে আমাৰ লেছ দেন অৰ ইকুৱেলছ টু, ইভেন এই 11ৰ লগতো মাল্টিপ্লাই কৰিবলৈ, চ' 2 মাল্টিপ্লাইড টু হ'ব আমাৰ 11। অ'কে, এতিয়া 2 ইনটু 7 হৈ গ'ল আমাৰ 14 লেছ দেন অৰ ইকুৱেলছ টু, এতিয়া এই 2 আৰু এই 2টো গুচি গ'ল, ফেক্টৰ 1 হৈ গ'ল, তো আমাৰ থাকিলে 3x প্লাছ 11 লেছ দেন অৰ ইকুৱেলছ টু 2 ইনটু 11 হৈ গ'ল আমাৰ 22। অ'কে, এতিয়া আমাৰ মেইন কামটো হৈছে এই 3x প্লাছ 11ৰ পৰা অকল x ৰাখিব লাগে, ঠিক আছে। তো এইটো আমি কেনেকৈ কৰিম, তো প্ৰথমতে আমি এই যোনটো কনষ্টেণ্ট প্লাছ 11 লাগি আছে এইটো গুচাব লাগিব। এইটো গুচাবৰ কাৰণে আমি কি কৰিম, মাইনাছ কৰিম, তো 14 মাইনাছ 11 কৰিম, এইফালে 3x প্লাছ 11 মাইনাছ 11 আৰু 22 মাইনাছ 11। তো তাৰমানে ইয়াৰ পৰা যদি আমি 11 গুচাব বিচাৰিছোঁ তেনেহ'লে এই বাকী একদম এক্সট্ৰিম লেফ্টত থকা আৰু এক্সট্ৰিম ৰাইটত থকাটোৰ পৰা 11 গুচাব লাগিব, ৰাইট। থ্ৰুত আমাৰ একচুৱেলি এইটো হৈছে 14 এণ্ড 20, ইয়াৰ পৰা আমি 11 কেলৈ গুচাব লাগিব, বিকজ এইটো এটা ডাবল ইণ্টিগ্ৰেল হৈছে। তো এটাত যদি আমি কিবা ধৰণৰ আমি এৰেথমেটিক অপাৰেশ্যন কৰি আছোঁ, বাকী দুটাটো কৰিব লাগিব। চ' এতিয়া 14 মাইনাছ 11 হৈ গ'ল আমাৰ 3 লেছ দেন অৰ ইকুৱেলছ টু 3x, বিকজ ইয়াতে আমাৰ 11 এণ্ড 11 কি হৈ গ'ল, কেঞ্চেল আউট হৈ গ'ল, লেছ দেন অৰ ইকুৱেলছ টু 22 মাইনাছ 11 কি হ'ব আমাৰ 11 হ'ব। অ'কে, এইখিনি হৈ গ'ল। এতিয়া নেক্সট আমাৰ কি থাকি গ'ল, 3x থাকি গ'ল। এতিয়াতো আমি এই 3টোক গুচাব লাগিব, তো এইবাৰ আমি কি কৰিম 3ৰে ডিভাইড কৰি দিম। তো এই 3xক x বনাবলৈ কাৰণে আমি 3ৰে ডিভাইড কৰিব লাগিব, প্লাছ 3ৰে, তো এইটো প্লাছ 3 এইটো প্লাছ 3। তো এতিয়া এগেইন আমাৰ চাইন কিন্তু ইয়াত কেয়াৰফুল থাকিবা, ডিভিজন এণ্ড মাল্টিপ্লিকেশ্যন যেতিয়া হয় তেতিয়া সদায় কেয়াৰফুলি আমি চাব লাগিব যে আমাৰ কিবা নেগেটিভ চাইনেৰে আমি ডিভাইড কৰা নাইতো বা নেগেটিভেৰে মাল্টিপ্লাই কৰা নাইতো, নাই, যিহেতু পজিটিভ আছে তেনেহ'লে আমাৰ এইটো লেছ দেন ইকুৱেলছ টু চাইন্সটো চেঞ্জ নহয়। তো এইটো 3 1 3 হয়, তো ইয়াতে থাকিলে আমাৰ 1 লেছ দেন অৰ ইকুৱেলছ টু
ইয়াতে 3 and 3 গুচি গ'ল, থাকিল অনলি x, এণ্ড দেন ইয়াতে থাকিব আমাৰ 11/3. অ'কে, তো এইটো হৈ গ'ল আমাৰ সলিউশ্যন, বা এইটো আমি যদি ইণ্টাৰভেল ফৰ্মত লিখোঁ, এগেইন ইয়াতে আমি কি ক'ম, ইয়াতে আমি একো যিহেতু দিয়া নাই, এজিউম কৰিম যে x বিলংছ টু দ্য ছেট অফ ৰিয়েল নাম্বাৰ্ছ. তো তাৰমানে এইটোক আমি এনেকুৱাকৈ লিখিব পাৰিম 1,11/3. এতিয়া কি ব্ৰেকেট ইউজ কৰিম, যিহেতু ইয়াতে লেছ দেন অৰ ইকুৱেলছ টু দিছে, তো আমি দুটা কেছতে ক্ল'জড ইণ্টাৰভেল মানে আমাৰ স্কুৱেৰ ব্ৰেকেট ইউজ কৰিম. তো এইটোৱে মিন কৰিব যে আমাৰ এক্সৰ ভেলু 1 আৰু 11/3 ভিতৰতে থাকিব, আৰু ইভেন তাৰ এণ্ড পইণ্ট যোনটো হৈছে x ইকুৱেলছ টু 1ও হ'ব পাৰে, x ইকুৱেলছ টু 11/3ও হ'ব পাৰে. সেইটো ল'লেও এই আমাৰ যোনটো ইনইকুৱেশ্যনটো হয় এইটো ছেটিছফাই কৰিব. অ'কে, এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ. এবাৰ আমাক দিছে -12 লেছ দেন 4 - 3x/-5 লেছ দেন অৰ ইকুৱেলছ টু 11. অ'কে, আৰম্ভ কৰোঁ. প্ৰথমতে আমি নোট ডাউন কৰিলোঁ আমাৰ ইনইকুৱেশ্যনটো. চ' -12 ইজ লেছ দেন 4 মাইনাছ 3x ডিভাইডেড বাই -5. তো আমি এটা কাম কৰোঁ, এইটো ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ যাতে আমাৰ কনফিউজন হয়. লেছ দেন অৰ ইকুৱেলছ টু 11. এতিয়া আৰু অলপ চিম্প্লিফাই কৰিলোঁ. -12 লেছ দেন 4. এতিয়া এই মাইনাছ আৰু এই -5টো মাল্টিপ্লাই হ'বলৈ কি দিব, আমাক প্লাছ দিব ইয়াতে. তো আমাৰ তাত কি থাকিল 3x/5 লেছ দেন অৰ ইকুৱেলছ টু 11. তো মনত ৰাখিব আমাৰ মেইন উদ্দেশ্যটো কি হৈছে, ইয়াৰ পৰা x উলিয়াব লাগে. তো এটা কাম কৰোঁ, xটো অলপ পিছত ওলাম, আমি প্ৰথমতে এই 4টোক গুচাবলৈ চেষ্টা কৰোঁ. তো আমি কি কৰিম, -12 লিখি লওঁ আগতে, -12 4 + 3x/5 এইফালে দিছোঁ লেছ দেন অৰ ইকুৱেলছ টু 11. আমি কি কৰিব বিচাৰিছোঁ, এই 4টোক গুচাব বিচাৰিছোঁ. তো আমি -12ৰ পৰা -4 কৰি দিম, এই গোটেইটোৰ পৰা -4 কৰি দিম, এণ্ড ইভেন 11ৰ পৰা আমি -4 কৰি দিম. তো -12 - 4 কি দিব আমাক, -16 লেছ দেন, এই 4 এণ্ড -4 গুচি গ'ল, থাকিল আমাৰ 3x/5 লেছ দেন অৰ ইকুৱেলছ টু 11 - 4 হৈ গ'ল আমাৰ 7. এতিয়া আমাৰ তাত থাকিলে 3x/5, ৰাইট, মিডল যোনটো এক্সপ্ৰেশ্যনটো হয়. এতিয়া ইয়াৰ পৰা x বনাব লাগে. এতিয়া 3x/5ৰ পৰা আমাক যদি x বনাব লাগে, চিম্পলি আমি কি 5/3ৰে মাল্টিপ্লাই কৰিলে হ'ল. তেতিয়া এই 3 গুচি যাব, এই 3ৰ লগত 5 যাব, এই 5ৰ লগত. তো গোটেই থাকিল কি অনলি x. তো তাৰমানে আমি কি কৰিব লাগিব, থ্ৰু আউট 5/3ৰে মাল্টিপ্লাই কৰিব লাগিব. এতিয়া 5/3 কি হৈছে, এটা পজিটিভ নাম্বাৰ. যিহেতু পজিটিভ নাম্বাৰ, আমাৰ কোনো প্ৰব্লেম নাহে ইয়াতে. তো আমি কি কৰিম, ইয়াতে 5/3 লগত মাল্টিপ্লাই কৰি দিম -16ক, লেছ দেন 3x/5ক মাল্টিপ্লাই কৰি দিম 5/3 লগত, আৰু ইফালে আমাৰ 7ক মাল্টিপ্লাই কৰি দিম 5/3 লগত. অ'কে, ফাৰ্ডাৰ চিম্প্লিফাই কৰি লওঁ. এতিয়া এইটোতো কোনো কেঞ্চেল নহয়, এইটো হ'ব -80. 5 × 16 হৈ গ'ল -80/3 লেছ দেন, এইফালে থাকিব কি অনলি x, আৰু এইফালে থাকিব লেছ দেন অৰ ইকুৱেলছ টু 35/3. ঠিক আছে, হৈ গ'ল আমাৰ ফাইনেল চলিউশ্যন. তো এইটো হৈ যাব আমাৰ ফাইনেল চলিউশ্যন, অৰ আমি ইণ্টাৰভেল ফৰ্মত যদি লিখোঁ, অলপ কেয়াৰফুল, -80/3, 35/3. কিন্তু এতিয়া ব্ৰেকেট লগোৱা সময়ত অলপ কেয়াৰফুলি লগাব লাগিব. ইয়াতে কি দিছে, ইয়াতে অনলি লেছ দেন চিম্বলটো আছে. তো ইয়াতে কি কৰিম, আমি ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিম, আৰু ইয়াতে কি আছে, লেছ দেন অৰ ইকুৱেলছ টু. তো ইয়াৰ কাৰণে আমি ক্ল'জ ব্ৰেকেট ইউজ কৰিম, হৈ গ'ল. তো এইটোৱে হৈ যাব আমাৰ -12 লেছ দেন 4 - 3x/-5 লেছ দেন অৰ ইকুৱেলছ টু 11 আমাৰ ফাইনেল চলিউশ্যনটো. তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো. চি ইউ ইন দ্য নেক্সট ছেশ্যন. থেংক ইউ.